মেজি ঘৰ দাহনৰ লগতে বিহুৰ যিসমূহ পৰম্পৰা সেই পৰম্পৰা এতিয়া ধৰি ৰখাৰ প্ৰয়াস কৰিছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে। তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত তেওঁলোকে বিহুৰ লগত সংগতি ৰাখি কণী যুঁজৰ আয়োজন কৰিছে আৰু আমি পোনপটীয়াকৈ সেই পৰিৱেশৰ মাজলৈ যাব বিচাৰিম আৰু এই মুহূৰ্তত বিভিন্ন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যৰ লগতে বিভিন্ন ব্যক্তি আছে। আমি পৰিৱেশটো পুনতে দেখুৱাই লৈছোঁ আৰু আজিৰ এই মাঘ বিহুৰ দিনটো দেখা পোৱা গৈছে এনেদৰে সকলোৰে হাতে হাতে এতিয়া আমি দেখিবলৈ পাইছোঁ একোটাকে কণী আৰু তেওঁলোকে কণী যুঁজৰ বাবে সাজু হৈছে। যিহেতু মই ত্ৰিদিবৰ কাষলৈকে আহিব বিচাৰিছোঁ, কি ক'বা? অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত আজি আমাৰ তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আমাৰ কিছুমান বিলুপ্ত প্ৰায় যি পৰম্পৰা আছে সেইবোৰকে ধৰি ৰখাৰ এক প্ৰয়াস কৰিছে তেখেতসকলে। গতিকে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যে আমাৰ কণী যুঁজ, কুকুৰা যুঁজ, হাঁহ যুঁজ, এই যুঁজসমূহ যে নোহোৱা হৈছে তেখেতসকলে সেইসমূহ পুনৰ আমাৰ নৱপ্ৰজন্মৰ মাজত চিনাকি কৰি দিয়াৰ এক প্ৰয়াস কৰিছে। গতিকে সেই তাতে ময়ো মানে তাত অনুষ্ঠিত যিটো মানে তেখেতসকলৰ এটা কাৰ্য এইটোত মই থাকিব পাই নিজে আনন্দিত হৈছোঁ। মই তোমাৰ পৰাই আৰম্ভ কৰিবলৈ চাম। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ দিছোঁ এই মুহূৰ্তত এয়া কণী যুঁজৰ বাবে সাজু হৈছে আৰু পৰাজিত হৈছে আৰু আপুনি জয় হৈছে। এয়া এই পৰম্পৰা ইতিমধ্যে ত্ৰিদীপে ক'লে কথাখিনি যে আমাৰ এয়া পৰম্পৰা আৰু আমি ৰাখিব লাগিব। আমি নতুন প্ৰজন্মলৈ এনেকুৱা ধৰণৰ পৰম্পৰা নিবলৈ আমি আজি চেষ্টা কৰিব লাগিব। গতিকে যুৱ সমাজক বিশেষকৈ এনেকুৱা ধৰণৰ পৰম্পৰাৰে আমি অৱগত কৰাবৰ কাৰণে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদক মোৰ ফালৰ পৰা মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি দেখুৱাইছোঁ পুনৰ এয়া কণী যুঁজৰ বাবে সাজু হৈছে এই মুহূৰ্তত আৰু কেমেৰা সহযোগীয়ে দেখুৱাইছে এয়া দেখা পোৱা যাওক কোন জয়ী হৈছে। হয় হয়, একো নাই, মানে জয় আৰু পৰাজয়টো আছেই, মানি লৈছোঁ নিজৰ পৰাজয়। ধন্যবাদ, মই আজি কণী এটা ঘৰলৈকে লৈ যাব পাৰিম, সেইকাৰণে ভাল লাগিছে। নিশ্চয়কৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বিষয়ববীয়া আছে, কি ক'বা? এইসমূহ এটা প্ৰয়াস কৰিছা নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়া। পোনপ্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ABCP তৰফৰ পৰা। আৰু এই তেজপুৰ নগৰ শাখাৰ উদ্যোগত ABCP অসম প্ৰদেশৰ এখন অন্যতম শক্তিশালী শাখা। এই শাখাৰ উদ্যোগত আজি ভোগালী বিহুৰ আজি উদযাপন কৰা হয়। যুৱ প্ৰজন্মসকল যাতে আমাৰ সাতাম পৰীক্ষা যি বিহুৰ ৰীতি নীতি পৰ্ব আছে ইয়াৰ যাতে সকলোৱে জানে, জ্ঞাত হয়। আগন্তুক সময়ত যাতে এই ৰীতি ইয়াত যাতে কোনোবা পশ্চিমা সংস্কৃতি যাতে আগ্ৰাসন নহয়, তাৰ বাবে যাতে এই ৰীতি নীতি সম্পূৰ্ণ একক হিচাপে প্ৰতিষ্ঠিত হৈ থাকে। আগন্তুক জীৱনত যাওঁতে যোগে আমাৰ যি ৰীতি নীতি পৰম্পৰা আছে তাক ঠিক ৰূপে স্পষ্ট ৰূপে যাতে প্ৰতিষ্ঠিত হৈ থাকে, তাৰ কাৰণে এনেকুৱা এটা নগৰ শাখাই তেজপুৰ নগৰ শাখাই উদযাপন লৈছে। আৰু উপৰোক্ত বক্তাই ক'লে যে ইয়াত বিভিন্ন আমাৰ বিলুপ্ত বৰ্ণৰ যিবোৰ প্ৰতিযোগিতা আছে, কণী যুঁজ, কুকুৰা যুঁজ, এনেকুৱা ধৰণৰ প্ৰতিযোগিতাসমূহ ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে তেওঁলোকে পোষকতা কৰিছে। ইতিমধ্যে ইয়াতে যিবোৰ আমাৰ মেজি জ্বলা পৰ্ব ইতিমধ্যে হৈ গৈছে। আৰু যদি চাবলৈ যোৱা যায়, এই যি আমাৰ সমগ্ৰ অসমীয়া সমাজ জীৱনখনক যদি একত্ৰিত কৰিব পাৰে এখন মঞ্চ হিচাপে যদি চাবলৈ যোৱা যায়, বিহুৱে এটা ছাতিৰ তলত সকলোকে সমবেত কৰিব পাৰে, জাতি জনগোষ্ঠী নিৰ্বিশেষে। এই আমাৰ সত্তা, এই যি আমাৰ বড়ো অসমৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত যি আমাৰ এই বিহুৰ যি এটা অবিচ্ছেদ্য অংগ হিচাপে আমি সাতাম পৰীক্ষা আমাৰ যি ৰীতি নীতি আছে এয়া অটুট থাকক আৰু বড়ো অসমৰ শক্তিশালী ভেটি অটুট হৈ থাকক। আৰু আমাৰ সাতাম পৰীক্ষা যি আমাৰ অসমীয়া জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে অসমীয়া সমাজখন যাতে একত্ৰিত হৈ থাকক, তাৰ বাবে আমি আহ্বান জনাম। আৰু এই ভোগালী বিহুৰ উদযাপনৰ জৰিয়তে আমি সমগ্ৰ তেজপুৰবাসী ৰাইজক এটা আমি মেছেজ জনাব বিচাৰিছোঁ। নিশ্চিতভাৱে সকলোকে মই ইয়ালৈ বিচাৰিছোঁ আৰু আহা সকলো। আৰু যিহেতু ইতিমধ্যে কণী যুঁজ সমাপ্ত হৈছে, এটি বিহু শুনিব বিচাৰিছোঁ। অকণমান অতি কৈছে নেহৰ মুগাৰে মুহুৰা, ঐ তাতো কৈছে নে হৰৈ মাকো, তাতোত কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নেপাতি কেনেকৈ থাকো। নিশ্চিতভাৱে এয়া হৈছে জাতীয় যি পৰম্পৰা বিহু, এয়া অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এক প্ৰয়াস কৰিলে আৰু কণী যুঁজৰ জৰিয়তে তেওঁলোকে যিসমূহ হেৰাই যাব ধৰা পৰম্পৰা সেয়া ধৰি ৰখাৰ এক প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।